মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছোঁ চেঞ্জ অফ ভইচ চেঞ্জ কেনেকৈ কৰে। তো বহুতো ভইচ চেঞ্জ আমি কৰিব জানো। তো এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিম যদি এক্টিভ ভইচত বাক্যৰ আৰম্ভণিতে লেট শব্দটো থাকে তেন্তে তলত দিয়া ধৰণে ভইচ চেঞ্জ কৰিব লাগে। ধৰি লোৱা ভইচটো এক্টিভ ভইচত আছে আৰু লেট শব্দৰে আৰম্ভ হৈছে, তো তেতিয়াহ'লে সেইটো পেছিভ কেনেকৈ কৰিম, এই ভিডিঅ'টোৰ জৰিয়তে আমি সেইটোৱে শিকিবলৈ গৈ আছোঁ। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকা। তো চোৱা, মই কিছুমান এক্সাম্পল লৈ লৈছোঁ। সেই এক্সাম্পলসমূহ তোমালোকে ধুনীয়াকৈ বুজাৰ পিছত দেখাৰ পিছত তোমালোকেও সুন্দৰভাৱে কৰিব পাৰিবা। তো চোৱা, এটা এটাকৈ কেনেকৈ হৈছে, কেনেকৈ কৰিব লাগে মই তোমালোকক দেখুৱাই আছোঁ। তো চোৱা, 1 নম্বৰ, লেট মি ডু দ্য ৱৰ্ক। লেট মি ডু দ্য ৱৰ্ক, এই বাক্যটোত চোৱা লেট শব্দৰে আৰম্ভ হৈছে আৰু দুটা অবজেক্ট আছে, এটা হ'ল মি আৰু এটা হ'ল দ্য ৱৰ্ক। তো কেনেকৈ কৰিব লাগিব পেছিভ, চোৱা লেট দ্য ৱৰ্ক মানে শেষৰ যিটো অবজেক্ট থাকিব সেইটো লেট শব্দৰ পিছত লিখি দিবা। লেট দ্য ৱৰ্ক, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ আগত বি লিখিবা, বি ডান। তাৰপিছত আৰু এটা অবজেক্ট যেতিয়া লিখিবা তাৰ আগত বাই ব্যৱহাৰ কৰি দিবা। লেট দ্য ৱৰ্ক বি ডান বাই মি। 2 নম্বৰ এক্সাম্পলটো চোৱা, লেট হিম কমপ্লিট দ্য ৱৰ্ক। তো এইটো তেনেকেই কৰিব লাগিব। লেট দ্য ৱৰ্ক, শেষৰ অবজেক্টটো প্ৰথমত লিখিম লেট দ্য ৱৰ্ক, তাৰপিছত কমপ্লিটটো হ'ল মেইন ভাৰ্ব, এইটো পাষ্ট পাৰ্টিচিপল লিখিম আৰু ইয়াৰ আগত বি ব্যৱহাৰ কৰিম, বি কমপ্লিটেড। তাৰপিছত মিটো লাষ্টত লিখিম আৰু ইয়াৰ আগত বাই লিখি দিম, বাই হিম। তো এনেকৈ লেট থকা এক্টিভ ভইচবিলাক পেছিভ কৰিব লাগে। তো আৰু এটা নিয়মত আছে, সেইটো আমি চাই লওঁ ধুনীয়াকৈ। লেট আছ ডিছকাছ দ্য মেটাৰ, সেইটো একেই আছে, আছ এটা অবজেক্ট, দ্য মেটাৰ এটা অবজেক্ট, এইটো চেম নিয়মতে হ'ব। লেট দ্য মেটাৰ বি ডিছকাছড, বি ডিছকাছড, লেট দ্য মেটাৰ বি ডিছকাছড। আৰু ইয়াত আমি বাই আছ কৰি নিলিখিলেও হ'ব, আৰু যদি লিখোঁ তেতিয়াহ'লে আমি বেকৱাৰ্ডৰ ভিতৰত লিখিব পাৰোঁ, বেকেডৰ ভিতৰত, তো নিলিখিলেও হ'ব। তো পিছৰ যি দুটা এক্সাম্পল আছে সেইটো অকণমান বেলেগ। লেট আছ ৱৰ্ক টুগেদাৰ, ইয়াত চোৱা এটা অবজেক্ট আছে। তো এটা অবজেক্ট যেতিয়া থাকে, আছ শব্দটো থাকে, তেতিয়াহ'লে এই নিয়মতে কৰিব লাগিব। ইট ইজ ছাজেষ্টেড ডেট, এনেকৈ কৰিব লাগিব। ইট ইজ ছাজেষ্টেড ডেট উই শ্বুড ৱৰ্ক টুগেদাৰ। আছটো হৈ যাব উই আৰু লেটটো হৈ যাব শ্বুড। ইট ইজ ছাজেষ্টেড ডেট উই শ্বুড ৱৰ্ক টুগেদাৰ। 5 নম্বৰ এক্সাম্পলটো চোৱা, 5 নম্বৰ এক্সাম্পলটো চোৱা, লেট আছ ডান্স, লেট আছ ডান্স। তো এইটোতো এটাই অবজেক্ট আছে আৰু আছ আছে, তো এইটো তেনেকৈ কৰিব লাগিব। ইট ইজ ছাজেষ্টেড ডেট উই শ্বুড ডান্স। তো এনেকৈ লেট শব্দৰে যদি এক্টিভ ভইচটো আৰম্ভ হয় তেন্তে পেছিভ ভইচ এই নিয়মতে কৰিব লাগিব। তো মোক লাগিছে তোমালোকে সুন্দৰভাৱে বুজি পাইছা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, আৰু এনেকুৱা ধৰণৰ বহুতো ভিডিঅ' এই চেনেলত আছে, তোমালোকে গৈ চাব পাৰা। ধন্যবাদ।